চৰ্চা মানে কথাটো হৈছে কি বহু ক্ষেত্ৰত কিছুমানে অকণমান বহুত ধৰণৰ খবৰ কাগজ বা আৰু বিভিন্ন ধৰণৰ চেনেল অলপ বিভ্ৰান্তিকৰ নিউজো দিছে যিটোৰ কাৰণে হয়তো জনমানসত অকণমান বেলেগ ধৰণৰ এটা প্ৰভাৱো পৰিছে সংযুক্ত মুক্তি বাহিনী তেখেতে এটা ভাল ইছ্যুলৈ কৰিছে তেওঁলোকে যিটো প্ৰেছ বিবৃতি দিছে মই যিটো চাইছোঁ তাত তেওঁলোকে প্ৰথম ড্ৰাগছৰ কথাই কৈছে তেওঁলোকে কৈছে যে অসমৰ যিটো এটা অৱস্থা তেওঁলোকে সকলোকে সজাগ হ'বলৈ কৈছে যে অকল চৰকাৰ আৰু পুলিচৰ ওপৰত ভৰসা কৰিয়েই ড্ৰাগছ নিৰ্মূল কৰিব নোৱাৰি এই ক্ষেত্ৰত জনসাধাৰণ সজাগ হ'ব লাগিব সেইটোৱে তেওঁলোকে বিবৃতিটো কৈছে আৰু সেয়েহে তেওঁলোকে কৈছে এনেকুৱা ধৰণৰ বিষয়বস্তু লৈ এখন কথাছবি কৰিছে আৰু সত্য গতিকে এনেকুৱা এখন বিষয় গতিকে আপোনালোকে এই কথাছবিখন চাওক গতিকে এইটো বস্তুত মোৰ বেয়া পাবলগীয়া একো নাই কাৰণ তেওঁলোকে কোনো বেয়া কথা কোৱা নাই এটা ভালে বৰঞ্চ মই এনেকুৱা ধৰণৰ পজিটিভ বস্তুবোৰত যদি আলফা আগবাঢ়ি আহে মই তেওঁলোকক সদায় ৱেলকাম কৰিম ধৰক সঁহাৰিজন মই কৈছোঁ যে গোটেই বিষয়বস্তুটোৱে চিনেমাখন সঁহাৰি বুলি নহয় মই অকল মোৰ চিনেমাই নহয় মই ভাল চিনেমা যদি হয় মই তেখেতসকলকো আহ্বান জনাওঁ প্ৰত্যেকখন ভাল অসমীয়া কথাছবিকেই তেখেতসকলে সঁহাৰি জনাওঁ কাৰণ ভাল চিনেমা হ'ব লাগিব যদি তেওঁলোকে বিষয়বস্তু জানে যে কথাছবিখনৰ দ্বাৰা আমাৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি